কৃষ্ণ শংকৰ আমাৰ এই কাৰ্বি আংলং জিলাৰ নৱম বাৰ্ষিক পালনাম আৰু অধিৱেশনৰ অনুষ্ঠানৰ আজি দুমাহৰ আগতে অভ্যৰ্থনা কমিটি গঠন হৈছে। অভ্যৰ্থনা কমিটি আমাৰ সক্ৰিয়ভাৱে অভ্যৰ্থনা কমিটিৰ লগত এখন আমাৰ তদাৰক কমিটি আছিল। সেই তদাৰক কমিটিখনেই হৈছে আই মাতৃ সমাজ। সেই আই মাতৃ সমাজ মহিলাসকলে আমাৰ সম্পূৰ্ণভাৱে বহুত ঘাত প্ৰতিঘাত ত্যাগ স্বীকাৰ কৰি এই পালনামষাৰ প্ৰস্তুতি কৰাত অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি আজি এটা পৰ্যায় পোৱালেহি। গতিকে এই পৰ্যায় আমি উপনীত হোৱাত আমাৰ আই মাতৃ সমাজখনৰ যথেষ্ট অৰিহণা আছে। আমাৰ জিলাৰ সভাপতি বাপৰ দিহা পৰামৰ্শত আমাৰ এটা অনুষ্ঠানটো সফল হোৱাৰ পথত আমি অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ। আৰু অহাকালিলৈ যি আমাৰ মূল অনুষ্ঠান ধৰ্ম আলোচনী সভা আৰু সন্ধ্যা গুণমালা কীৰ্তন, এই অনুষ্ঠানটো অহাকালিলৈ আছে। আমি বিশেষ অসমৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ অহাকালিলৈ মূল অনুষ্ঠানটো কৰিবৰ কাৰণে। আৰু এই অনুষ্ঠানটো কৰাত আমি অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি হ'লেও প্ৰমত্ত সিংহ পালনামষাৰ পাতিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আশা ৰাখিছোঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিখিনি জিলাৰ পৰা আতাপুৰুষসকলক নিমন্ত্ৰণ কৰিছোঁ, সেই আতাপুৰুষসকলৰ যোগেদি এই জীৱ জগতৰ লগতে বিশ্বখনৰ শান্তিৰ কাৰণে আমি প্ৰমত্ত সিংহ মহাপালনাম আয়োজন কৰিছোঁ। এই পালনামৰ যোগেদি যাতে এই দেশখনৰ লগতে এই অঞ্চলটো শান্তি হয় তাৰে কামনা কৰিছোঁ। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং লগতে আপোনালোকৰ গাঁৱৰ ৰাইজে কেনেকৈ সঁহাৰি দিছে? আমাক অট'নমাছ আমাৰ লাংফেৰ সমষ্টিৰ EN মধুৰাম লেখথে তেখেতে আমাক সঁহাৰিৰ মন্তব্য দি গৈছে। তেখেতে আমাৰ ইয়াত আহিও গৈছে, সুন্দৰ দিহা পৰামৰ্শ দিছে। গতিকে তেখেতে অহাকালিলৈ ইয়াত উপস্থিত হোৱাৰ আমাক কথা দিছে। গতিকে তেখেতে অহাকালিলৈ আহিব। গতিকে তেখেতে অহাকালিলৈ অহাৰ পিছত আমাৰ অনুষ্ঠানটো সুদিহা পৰামৰ্শ তেখেতে আগবঢ়াইছে। ৰাইজৰ পৰা সঁহাৰি কেনেকৈ পাইছে? ৰাইজৰ পৰা সম্পূৰ্ণ সহায় পাইছোঁ। ৰাইজৰ পৰা। ৰাইজে আমাক পূৰ্ণাংগভাৱে সহযোগিতা কৰিছে। লগতে হোজাই জিলাৰ আটাসকলৰ লগতে জিলা সমিতিখনেও আমাক পূৰ্ণাংগ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াইছে। আচ্ছা, এতিয়া আপোনাৰ এই পালনামটো আপোনাৰ গোটেই অসম ভিত্তিত হৈছে, তো ইমান দূৰ দূৰণিৰ পৰা আহিছে? পালনামখন আমাৰ জিলাৰ পালনাম পাতিছোঁ। এখন কাৰ্বি আংলং জিলাৰ বাৰ্ষিক পালনাম আৰু অধিৱেশন। আৰু কিন্তু আমি শদিয়াৰ পৰা ধুবুৰীলৈ বৰপেটাকে প্ৰমুখ কৰি মাজুলী, আপোনাৰ লখিমপুৰ, ধেমাজি, আপোনাৰ তেজপুৰ, কলিয়াবৰ, নগাঁও, আমি বিজনী পৰ্যন্ত আমি সাধুসকলক নিমন্ত্ৰণ কৰিছোঁ। আৰু অনুষ্ঠানটো সেৱা কৰা মানসেৰে ৰেডি। আজি আপুনি আমাৰ ৰজাপাথাৰ কেন্দুগুৰি এই ভাগৱতত আহি আপোনাৰ কেনেকুৱা অনুভৱ লাগিছে? আমি সুদূৰ তেজপুৰৰ পৰা আহিছোঁ। কেন্দুগুৰি ৰজাপাথাৰৰ যি বাৰ্ষিক নামষাৰ হৈছে, ইয়াতে আমাক সহযোগৰ কাৰণে মাতিছে। আমি আহিছোঁ, বৰ ভাল লাগিছে। ইয়াৰ ৰাইজৰ যিবিলাক আদৰ সন্মান, কথা বতৰাকে আদি কৰি এই অঞ্চলটো সমূহ ৰাইজলৈ আমি বহুত ভাল লাগিছে। সমূহ ৰাইজক আমি বৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে আগলৈকো এনেকৈ ধৰ্মীয় ৰীতি নীতিৰে আমাৰ এই কামবোৰ যায় জগতৰ যিবিলাক কল্যাণ সাধন কৰে, সেই প্ৰতি সকলোৰে সহানুভূতি হওক, সেয়ে আমাৰ কামনা। এই ভাগৱত আপোনালোকৰ সম্প্ৰদায়ত কিয় পাতিব লগা হয়, অলপ কিছু সঁহাৰি দিব নেকি? আমাৰ সাম্প্ৰদায়িক বুলি কথা নাই। এখন ভাগৱতী সদৌ অসমৰ ভিতৰত, অসমৰ পৰা এতিয়া বৰ্তমান লাহে লাহে বাহিৰলৈও প্ৰচাৰিত হৈছে। এই এখন ভাগৱতী সমাজ যি ভাগ আমাৰ প্ৰতিষ্ঠিত কৰা আমাৰ শ্ৰী ইলাৰাম দাসবাপ আছিলে, তেখেতে প্ৰতিষ্ঠা কৰিছিলে। ইয়াত আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ অসমীয়া, নেপালী, আহোম, বড়ো, কাৰ্বি, মিচিং, গাৰো সম্প্ৰদায়কে আদি কৰি সমস্ত আমাৰ অসমত যিবোৰ জাতীয় আছে, জনজাতি, সকলোৰে লগত মিলিজুলি আমি এখন আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে আমি এখন ধৰ্মীয় সমাজ আমাৰ অনুষ্ঠিত হৈছে। আৰু আমাৰ খুব ভাল লাগে। এই সমাজত সকলো ধৰণৰ মানুহ আহে, সকলোকে লগ পাওঁ, সকলোৱে আমাৰ কথা বতৰা পাতোঁ আৰু সকলোৰে আমি আদৰ সন্মান পাওঁ। আমিও তেওঁলোকক আদৰ সন্মান দিওঁ। আমি ভাতৃত্ব সৌহাৰ্দ্যৰে আমি চলাই আছোঁ আৰু আগলৈও চলিব বুলি আমি আশা ৰাখিছোঁ।
আমন্ত্ৰণ কৰিছে আৰু এতিয়া দুইখন জিলা আমাৰ একে বুলিয়ে ধৰিব লাগে মৰণা তেনেহে এতিয়া আমি বৰ্তমান আছোঁ আৰু এই সৰু জিলাখন হৈছে বৰ সৰু আমাৰ হোজাই জিলাৰ পৰা মানে বহুতখিনি প্ৰশ্নপত্ৰ কৰি পেলাই মানে এটা হৈ পেলাই একেডাল দোলতে গোটেই অসম জুৰি ভকতসকলক আমন্ত্ৰণ কৰা হৈছে আৰু এই ভকতসকলে মুঠতে এতিয়া আহি পেলাই আজি কাৰ্যসূচীটো আছিল আজি মানে ভকত আদৰণি কৰা আহি আছে আগমুহূৰ্ততে আমাৰ হোজাই তেজপুৰ জিলাৰ পৰা আহিলে অন্যান্য ফালৰ পৰাও আহি পেলাই বন্দী হৈ পেলাই এটা আছোঁ আৰু বৰ্তমান যিসকল আহিব সেইসকলে এতিয়া আমি আদৰণিহে কৰিব লাগিব কিন্তু হোজাই জিলা আৰু এই কাৰ্বি আংলং জিলা আমি এটা বুলিয়ে ধৰিব লাগে আমি একেটা সমাজতে মুখ্যমন্ত্ৰী আছে সকলোকে আমি আমন্ত্ৰণ কৰি পেলাই আমি নামঘৰ কেনেকৈ চলি যায় সেইটোকে ব্যাখ্যা কৰিছোঁ প্ৰস্তুতিবিলাক কেনেকৈ চলাইছে প্ৰস্তুতি সম্পূৰ্ণ সুন্দৰ হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আটাপুৰুষসকল আহিছে আত্মীয়সকল আহিছে তাতে বিভিন্ন পৰ্যায়ৰ সমূহ জিলা লখিমপুৰকে আদি কৰি তেজপুৰ লখিমপুৰ মাজুলী যোৰহাট সমূহ প্ৰান্তৰ পৰা জিলাসমূহৰ পৰা আমাৰ আত্মীয়সকল আহি আছে আৰু বহু কেইজন আমাৰ আটাও আহি পালেহি যোৱাকালি আমাৰ অসম একশৰণ ভাগৱতী সমাজৰ শৰণাচাৰ্য প্ৰভু শ্ৰী প্ৰেমেশ্বৰ দাস আটাও আহি পালেহি অহাকালিলৈ আমাৰ অসম একশৰণ ভাগৱতী সমাজৰ বৈষ্ণৱ পণ্ডিত প্ৰতাপ চন্দ্ৰ মেধি আটা তেখেত আমাৰ সমাজৰ অধ্যক্ষ তেখেতো আহি পাবহি আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকলো আহিব সচিব প্ৰভু আহিব সহসচিব সকলো আহিব ইয়াতে মানে মহাপালনামষাৰক ভাগৱতী সমাজৰ মূল কেন্দ্ৰবিন্দু হিচাপে ধৰা হৈছে এই মহাপালনামে জীৱ জগতৰ কল্যাণৰ চিন্তা কৰিছে আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰৱৰ্তী আটাপুৰুষসকলৰ আৰু নন্দিয়া মাতাকে প্ৰমুখ্য কৰি আমাৰ আচাৰ্য ইলাৰাম দাস বা পিছৰেও এই পালনাম আখৰাকে সাৰোগত কৰি বিভিন্ন জাতি জনগোষ্ঠী লগ কৰি অসমত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিছিল ইয়াতে আমাৰ বিভিন্ন জিলাত আমাৰ এই পালনামসমূহ অনুষ্ঠিত হৈছে এতিয়া আমাৰ কাৰ্বি আংলং জিলাই আমাৰ শ্ৰী এখেত আমাৰ বুঢ়া ভকত আৰু এক নম্বৰ সাধক এখেতৰ অভ্যৰ্থনাত আৰু এজন আমাৰ জিলাৰ কাৰ্বি আংলং জিলাৰ সভাপতি এইসকলে ইমান সুন্দৰভাৱে প্ৰস্তুতি চলাইছে কালিলৈ আমাৰ বৃহৎ অনুষ্ঠানসমূহ আছে আমাৰ আজি ধৰ্মধ্বজাকে আদি কৰি আমাৰ প্ৰাৰ্থনা হৈ আছে মধ্যাহ্ন প্ৰসংগ হ'ব 4 প্ৰসংগৰ আহিৰে আমাৰ এই পালনামষাৰ অনুষ্ঠিত কৰা হৈছে কেইদিনীয়া কাৰ্যসূচী ৰখাইছে আমাৰ 3 দিনীয়া কাৰ্যসূচী আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছিল আজি হৈ আছে ভকত আদৰণি আছে তাৰপিছত ধৰ্মধ্বজ উত্তোলন আছিল আৰু ভাগৱতী সমাজৰ মূল অনুষ্ঠানৰ কেন্দ্ৰবিন্দু হৈছে ধৰ্মধ্বজ আমাৰ ইতিমধ্যে আমাৰ জিলা সভাপতিয়ে ধৰ্মধ্বজ এখন উত্তোলন কৰিলে তাৰপিছতে আমাৰ মধ্যাহ্ন প্ৰসংগৰ আৰম্ভ হ'ব তাৰপিছতে লঘু আহাৰ হ'ব ৰাতিলৈ আকৌ সন্ধিয়া প্ৰসংগ হ'ব জপযজ্ঞ হ'ব আকৌ পুনৰ কালিলৈৰ পৰা আমাৰ প্ৰাৰ্থনা সভাকে আদি কৰি ভাগৱতী সমাজৰ মানস পুত্ৰস্বৰূপ এখন বিদ্যাৰ্থী সমাজ যুৱ সংগঠন আছে যি যুৱ সংগঠনে য'ত ভাগৱতী সমাজৰ স্থিতি বুলি ক'লেও বেয়া নহ'ব যে সেই বিদ্যাৰ্থী সমাজ অসমৰ প্ৰজন্মৰ আমি ভকত হিচাপে প্ৰজন্ম এটা যেনেকৈ সংস্কাৰমুখী কেনেকৈ হ'ব সেই সংস্কাৰমুখী হ'বলৈ যত্ন আচাৰ্য বাপীশ্বৰে এই যুৱসকলক তৰুণ তৰুণীসকলক সংস্কাৰ কৰিবৰ কাৰণে নৈতিক জ্ঞান য'ত আধ্যাত্মিকতা নাই ত'ত শিক্ষাৰো কোনো মূল্য নাই আৰু সেই শিক্ষাৰ দিবৰ বাবে আচাৰ্য বাপীশ্বৰে এখন ধুনীয়া সুন্দৰ য'ত অহম ভাৱ নাই নিৰ্গুণ এখন সমাজ গঠন কৰি থৈ গৈছে সেই সমাজে এদিন শংকৰদেৱকে আদি কৰি আচাৰ্য বাপীশ্বৰকো বিশ্ব দৰবাৰত উঠাবলৈ আমি সক্ষম হ'ম বুলি আমি আশাৰে বাট চাই আছোঁ